Hello students, to sebar par recently এখন notice আহিছে আৰু এই noticeখনত তোমালোকৰ এবাৰ practical marks কি ধৰণে দিয়া হ'ব তাৰ বিষয়ে কোৱা হৈছে আৰু মাজতে তোমালোকৰ central test 2 হৈ গৈছে তাৰ পৰা তোমালোকৰ internal assessmentor marks যোগ হ'ব বুলি মই কৈছিলো মেট্ৰিক পৰীক্ষাত আৰু তাৰ পৰা তোমালোকৰ 10 marks থাকে ইংলিছত তাৰ বিষয়ে বহুতখিনি কথা কোৱা হৈছে তো কিনো আছে এই noticeখনত আজি এই ভিডিওটো আমি ডিসকাস কৰিম ভিডিওটো সম্পূৰ্ণ চাবা কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেন্ট বক্সত খুদিবা তো মই আগতে তোমালোকক কৈছিলো সেই টেষ্টটো দিবৰ কাৰণে টেষ্টটো নিদিয়াকৈ নাথাকিবৰ কাৰণে এতিয়া সেই সেন্ট্ৰেল টেষ্ট 1 আৰু সেন্ট্ৰেল টেষ্ট 2 ওপৰত বেছ কৰি তোমালোকৰ মাৰ্কস দিয়া কথাও ইয়াত কোৱা হৈছে তো আমি এফালৰ পৰা ডিসকাস কৰি যাম তো প্ৰথম ইয়াত লিখা আছে যে 23 ডিসেম্বৰত পোৰ্টেলটো খোলা হ'ব আৰু কেতিয়ালৈ থাকিব 28 ডিসেম্বৰলৈ তো ইমানখিনি সময় ভিতৰতে স্কুল বিলাকে ষ্টুডেন্ট বিলাকৰ মাৰ্কটো এন্টাৰ কৰিব পইণ্ট নম্বৰ 1 ত দিছে যে যোনটো তোমালোকৰ ইন্টাৰনেল অ্যাসেসমেন্ট মাৰ্ক তো সেই পোৰ্টেলত অলৰেডি দেখাই থাকিব কাৰণ তোমালোকৰ যোনটো সেন্ট্ৰেল টেষ্ট 1 আৰু সেন্ট্ৰেল টেষ্ট 2 দিছিলা তাৰ মাৰ্কটো উঠি থাকিব আৰু স্কুল উইল হেভ টু এন্টাৰ IA marks against each required subject for each candidate আৰু স্কুলে বাকি লাগতিয়াল মাৰ্কখিনি এড কৰিব তো ইয়াত চোৱা ইংলিশ C1 subject will be pre-populated based on the candidates performance in the central test 1 and central test 2 central test 1 আৰু central test 2 তোমালোকে যি পাৰফৰম্যান্স দিছা তাৰ ওপৰত বেছ কৰি মাৰ্কটো দিয়া হ'ব for candidates whose mark are not pre-populated school have to enter আৰু যাৰ যোনবিলাক ষ্টুডেন্টছৰ মাৰ্কছটো তাৰ উঠি নাথাকিব বা কিবা যদি প্ৰবলেম হৈছিলে তেনে ক্ষেত্ৰত স্কুলে মাৰ্কছটো এড কৰি দিব তো সেই কাৰণে মই কৈছিলো তোমালোকৰ যদি কিবা প্ৰবলেম পাইছা তোমালোকে বা এপটো ভালকৈ যদি কাম কৰা নাই তোমালোকৰ তেনেহলে স্কুলত খবৰ কৰিবৰ কাৰণে তো হলে তোমালোকে চোৱা এটো কি কৰে স্কুলেহে জানিব এতিয়া নেক্সট 4 নম্বৰটো চোৱা ফৰ আদাৰ সাবজেক্টস জেনাৰেল মেথ জেনাৰেল সায়েন্স সোশ্যাল সায়েন্স তো হেবিলাক সাবজেক্টত স্কুলে নিজে মাৰ্কছটো এড কৰিব আৰু 5 নম্বৰ পইণ্টটো দিছে যে মাৰ্কছটো এবাৰ সাবমিট কৰাৰ পিছত আকৌ চেঞ্জ কৰিব নোৱাৰিব তাৰপিছত নেক্সট 6 নম্বৰ পইণ্টটো চোৱা আফটাৰ সাবমিশন অফ AI মাৰ্কছ স্কুল উইল হেভ টু ডাউনলোড তো স্কুলৰ কাৰণে সাবমিট কৰাৰ পিছত স্কুলে সেইখিনি ডাউনলোড কৰিব আৰু তাত প্ৰিন্সিপালে সিগনেচাৰ কৰিব লাগিব তো সেইখিনি কথা ইয়াত দিয়া হৈ আছে আৰু এই পইণ্ট কিটা ইম্পৰ্টেন্ট আছিল যে তোমালোকৰ সেন্ট্ৰেল টেষ্ট 1 আৰু সেন্ট্ৰেল টেষ্ট 2 দুটাৰে তোমালোকৰ পাৰফৰম্যান্সটোৰ ওপৰত বেছ কৰিহে নম্বৰটো দিব তো এতিয়া বহুত ষ্টুডেন্ট এনেকুৱা আছে যাৰ মাৰ্কটো ভাল আহা নাই তো তেনে ক্ষেত্ৰত তোমালোকে স্কুলত এনেবাৰ খবৰ কৰি চাবা আৰু যদি কিবা প্ৰবলেম পাইছা তেনেহলে ইমিডিয়েট স্কুলত খবৰ কৰিবা কাৰণ এটোৱে তোমালোকক মেট্ৰিক পৰীক্ষাৰ নম্বৰটো ডাইৰেক্টলি এফেক্ট কৰিব তাৰপিছত 8 নম্বৰটো চোৱা স্কুল উইল ফাৰ্দাৰ আপলোড IA মাৰ্কছ তো এখিনি স্কুলৰ কাৰণে আছে বাকি যিমানখিনি আছে তো এই পইণ্টখিনিত যদি কিবা কনফিউজন আছে বা ডাউট আছে কমেন্ট বক্সত তোমালোকে জনাবা আৰু বাকি তোমালোকৰ প্ৰি ফাইনেল এক্সাম হৈ আছে বহুতো ডিস্ট্ৰিক্টত আমি কোৱেশ্চন পেপাৰ বিলাকো দি আছো তো এখিনি তোমালোকে প্ৰেক্টিস কৰিবা এখিনি হৈছে তোমালোকৰ প্ৰেক্টিক্যাল মাৰ্কছৰ কথাখিনি আৰু থিওৰি মাৰ্কছত তোমালোকে নিজে কষ্ট কৰিব লাগিব তো প্ৰি ফাইনেল এক্সাম খিনি তোমালোকে প্ৰেক্টিস কৰা একিদিন আৰু ইয়াৰ পিছত আৰু এখন পেজ আছে এই পেজখনত গুটে তোমালোকৰ প্ৰসেসটো লিখা আছে কেনেকৈ কি কৰিব লাগিব হেতু স্কুলৰ কাৰণে হয় তো ইমান আছিল আজি এই ভিডিওটো নোটিছখন তোমালোকে আমাৰ WhatsApp চেনেলতো পাই যাবা যদিহে জয়েন কৰা নাই সোনকালে জয়েন কৰা লিংক পিন কমেন্টত দিয়া আছে তো তাত আমি বাকি প্ৰি ফাইনেল এক্সামৰ কাৰণে যিমান পাৰো সহায় কৰি যাই আছো তো তাত জয়েন হ'ব নাপাহৰিবা 15000 কে অধিক ষ্টুডেন্টস তাত আমাৰ লগত জড়িত হৈ আছে আৰু এটো হৈছে আমাৰ ইনষ্টাগ্ৰাম হ্যান্ডেল তোমালোকৰ ইনষ্টাগ্ৰাম থাকিলে তাতো আমাক ফলো কৰিব পাৰা আৰু মোস্ট ইম্পৰ্টেন্ট আমাৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা মেট্ৰিক পৰীক্ষাৰ কাৰণে